কিন্তু আইন হাতত তুলি ল'বলৈ বাধ্য হ'ম কিন্তু পচলা কথা দি কাটিবলৈ কিন্তু বাংলাদেশী মিয়াক কিন্তু বাধ্য হৈ যাম কাৰণ কেলে আপোনালোকে দেখিলে যে যোৱা নিশা আমাৰ এজনী অসমীয়া ছোৱালী এটা মিয়া এটা লম্পটা পলুৱাই লৈ গুচি গ'ল গতিকে আমি কিন্তু ধৈৰ্যবান ছিগি গৈছে গতিকে আমি বাৰে বাৰে জনাই আছো যে এই মিয়াসকলক এই অবৈধ বাংলাদেশীসকলক যে আমাৰ উজনি অসম এৰি গুচি যা উজনি অসম এৰি গুচি যা কিন্তু এটা চিধা কথা স্পষ্ট কথা আপোনালোকে যদি এটা কথা ক'ব বিচাৰিছো যে 14 আগষ্ট 15 আগষ্ট বুলি কথা নাই আজিও পাই কিন্তু আমাৰ উজনি অসম ত্যাগ কৰ আৰু উজনি অসম নহয় উজনি নামনি বুলি কথা নাই সমগ্ৰ অসম পাই অবৈধ বাংলাদেশী কিন্তু নিজৰ দেশলৈ গুচি যা চিধা কথা কৈ স্পষ্ট ভাষাৰে কিন্তু কৈ দিছো নহলে কিন্তু অনাগত দিনত বুলি কথা নাই কিন্তু আইন হাতত তুলিবলৈ কিন্তু বাধ্য হ'ম আইন হাতত তুলিবলৈ কিন্তু বাধ্য হ'ম যিহেতু আমি দেখিছো কণমানি ছোৱালী 14 বছৰীয়া ছোৱালী এজনী ফু মাৰি তন্ত্ৰ কৰি চাগে লৈ গুচি গ'ল আমাৰ সেইটো আমাৰ এটা দিহন্দে হৈছে কাৰণ নহলে এজনী ফুল কোমলীয়া ছোৱালী এজনী 14 বছৰীয়া ছোৱালী যি আপোনাৰ বাল্য বিবাহ ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰ ইমান প্ৰচেষ্টা চলাই আছে আজি দেখিছো যে মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰি দিলে এই বাংলাদেশী মিয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াক চেলেঞ্জ কৰি এই বাংলাদেশী মিয়াই আমাৰ এজনী হিন্দু ছোৱালী লৈ গুচি গ'ল ক'ত গ'ল কি কথা নাপাত্তা গতিকে আমি শিৱসাগৰ জিলা প্ৰশাসনক আমি 24 ঘণ্টা সময় দিছো যে এই মিয়াটোক ধৰি আনক আৰু আমাৰ ছোৱালী কিন্তু আমাক যিজন ছোৱালী নিছে এই ছোৱালীক কিন্তু ঘূৰাই আনক ব্যৱস্থা কৰক অন্যথা কিন্তু আমি বাংলাদেশত গৈ বিক্ৰী কৰি দিব এই ছোৱালীজনী আমাৰ যি সন্দেহ হৈছে গতিকে আমি এটা কথা বিচাৰিছো যে বাৰম্বাৰ আমি দেখিছো যে এই মিয়াসকলে কৈ থাকে যে অকল মিয়াক খেদে মাৰোৱাৰীক নেখেদে বেংগলীক নেখেদে বিহাৰীক নেখেদে আরে মিয়াসকল তহঁতি যেনেকে মিয়াৰ লেণ্ড দাবী কৰিছ এই মাৰোৱাৰী লেণ্ড দাবী কৰা নাই বিহাৰীয়ে লেণ্ড দাবী কৰা নাই বেংগলীয়ে বেংগলী লেণ্ড দাবী কৰা নাই ভাতৃত্ববোধ বুজাই ৰাখিছে কিন্তু আমি এটা কথা ক'ব বিচাৰিছো আকৌ বাৰম্বাৰ কৈ আছো যে আমাৰ খিলঞ্জীয়া যিসকল মুছলমানসকল আছে আমি আমাৰ সদায় তেওঁলোকৰ লগত এটা অটুট এটা মৰম চেনেহ এটা সম্প্ৰীতি আমি বুজাই ৰাখিছো গতিকে সদায় তেওঁলোকে সেই বস্তুটো আমাৰ বুজাই ৰাখক আৰু সদায় থাকিব খালি এই বাংলাদেশী যি অবৈধ যি কাটাৰ দাগ যি যোৱা নাই তেওঁলোকৰ পৃথিৱীৰ পৰা এইসকলক কিন্তু আশ্ৰয় আৰু নিদিব এইসকলক আশ্ৰয় নিদিব আৰু আমি এটা কথাই ক'ব বিচাৰো সমগ্ৰ অসমবাসী ৰাইজক যে উজনি অসম বুলি ক'লে গোটেই সমগ্ৰ অসমবাসী ৰাইজক এটাই কথা ক'ব বিচাৰিছো যে কাইলৈ আপোনাৰ বাই ভণ্টিৰ এইটো গতি হ'ব যিটো গতি শিৱসাগৰ আমগুৰিত আমাৰ যোৱা নিশা হৈ গ'ল গতিকে সজাগ হ'বলৈ আমি আহ্বান জনাইছো আপোনালোকক যাতে আমি একেলগে মাৰ বান্ধি থিয় হ'ব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত যি এই বিদেশী খেলা যি এটা প্ৰচেষ্টা চলি আছে ধাৰাবাহিকভাৱে এইটো আগবঢ়াই দিব লাগিব আমি আগতেও কৈছো যে লাচিতা যেনেকে মুগালক দৌৰাই খেদাইছিলে আমাৰ মুখ্যমন্ত্ৰী যেনেকে সেইটো হাতত পন্থা লৈছে মুখ্যমন্ত্ৰীৰ লগতে আমিও এই বাংলাদেশীসকলক দৌৰাই খেদি পিটন দি বাংলাদেশত থৈ লাগিব আৰু তহঁতৰ বাংলাদেশ আছে গুচি যা পাকিস্তান আছে গুচি যা কিয় অসমখনক খুলি খাবলৈ আহিছ ভাই লাজ নালাগে তহঁতৰ মিয়াখিনি হা আমি এটা কথা আমি অনুৰোধ জনাইছো আমগুৰি নামটি আমাৰ শিৱসাগৰ লগতে সমগ্ৰ অসমবাসী ৰাইজক এটা আহ্বান জনাইছো যিসকলে ডেম্পৰ কামত কিছুমান মিয়াকানি তাত কামত লগাই আছে নিয়োজিত কৰি ৰাখিছে আজি হাচিকাবাৰ আমাৰ নামটিত বৃহৎ অঞ্চল প্ৰত্যেক ঘৰে মিয়া আছে বুলি আমি গম পাইছো কিন্তু অতি শীঘ্ৰে আজি প্ৰায় কোনো 14-15 আগষ্ট বুলি কথা নাই আজি প্ৰায় যদি এই মিয়াসকলক যদি খেদি নিদিয়ে আমি কিন্তু কাইলৈৰ পৰা ধাৰাবাহিকভাৱে ব্যৱস্থা ল'ম ইয়াৰ বাবে জগৰীয়া চৰকাৰ তথা প্ৰশাসন হ'ব কিন্তু আমি হাতত আইন তুলি ল'বলৈ আমি বাধ্য হ'ম কিন্তু আইন হাতত তুলি ল'বলৈ কিন্তু আমি বাধ্য হ'ম ইয়াৰ বাবে জগৰীয়া চৰকাৰ তথা প্ৰশাসন কাৰণ কিয় বাৰম্বাৰ কৈ আছে মিয়াসকলে মিয়াসকল যাকে লাজ নালাগে তাহাঁতৰ মিয়াসকলৰ হা আজি সেই ঘৰ মানুহ কি হৈছে আজি কি অৱস্থা হৈছে আজি নিউজত আপোনালোকে দেখিবলৈ পাব যে কণমানি 14 বছৰীয়া ছোৱালীজনী ঘৰত কি অৱস্থা হৈছে গতিকে আমি আৰু সহ্য নকৰিম কিন্তু পচলা কথা কিন্তু কাটিবলৈ বাধ্য হৈ যাম কিন্তু চিধা কথা স্পষ্ট কথা মিয়া খেদিব লাগিব চিধা কথা আৰু অসমীয়াৰ কোনো মিয়া বাংলাদেশী বিহাৰী বেংগলী মানুহ কাৰো নহয় অসমীয়াৰ চিধা কথা স্পষ্ট কথা